বোৱাৰী হোৱাই নাই নেকি তোমাৰ? হৈছে মা, গৈছোঁ ৰ'ব। বা উঠনিৰ পৰা ওলাই আছে এতিয়ালৈকে হোৱাই নাই নেকি? ব'লা আকৌ সোনকালে গৈ পেলাই আহিব লাগে নহয়। আকৌ তাত থাকিব নোৱাৰি নহয়, ঘৰতে ঘূৰি আহিব লাগিব। ঘৰত দেউতা নাই দেখা নাই? এই মা ঘৰত যেনেকৈ নাথাকোঁ, ওলাই গ'লে অলপ ষ্টাইল নকৰিলে ভালে নালাগেচোন। ঠিক আছে, অলপ সোনকালে কৰা আকৌ, তেতিয়াহে ঘৰতে ঘূৰি আহিব পাৰিম। আৰু ইমান ষ্টাইল নকৰিলেও হয়, আমি গাঁৱতহে যাম, চহৰত নাযাওঁ নহয়। গাঁৱলীয়া মানুহবোৰে ষ্টাইলকে বুজি নাপায় ইমান। কি যে কথাবোৰ কয় নহয় আপুনি। আজিকালি চহৰৰ মানুহতকৈ গাঁৱৰ মানুহবোৰেহে বেছি ষ্টাইল হৈছে। তাতে এইবাৰ প্ৰথমবাৰ ভণ্টিহঁতৰ ঘৰত যাম ন। তাই বিয়া যোৱাৰ পৰা গমেই পোৱা নাই নহয় কেনেকুৱা ঘৰত বিয়া হৈছে। আগত দুইজনী কিমান যে ফূৰ্তি কৰিছিলোঁ নহয়। আমি যে একেবাৰে বৌৱেক ননদ নহয়, একেবাৰে বন্ধুহে। তাকেও বিয়া যোৱাৰ পৰাতো তাইৰ ঘৰলৈ যোৱাই নাই পাকো। আৰু কেনেকৈনো যাওঁ, দেউতাকৰো খং উঠি আছিলে তাই পলাই যোৱাৰ বাবে। দেউতাকে ভাবিছিলে তাই বিয়াখন ডাঙৰকৈ ধুমধামকৈ পাতি দিব, কিন্তু নাই, তাইতো পলাই গৈছে। সেইকাৰণে দেউতাকৰ খং উঠি আছে আৰু। তেখেতেতো নাযায়েই, এতিয়া আমি দুজনী গৈ পেলাই আহোঁ, নহ'লে তাইৰ মনটো আকৌ বেয়া কৰিব নহয়, মাতিছে যিহেতু। তাকে তোমাৰ সেইকাৰণে মই অলপ ষ্টাইল কৰি লৈছোঁ আকৌ। প্ৰথমবাৰ ভণ্টি ঘৰলৈ যাম ন, কিমান যে ফূৰ্তি লাগিছে মোৰ। তাইক যে কিমান দিনৰ মূৰত দেখা পাম নহয়, ইছ ৰাম। হ'ব এতিয়া কথা পাতি দিব নালাগে, ওলোৱা সোনকালে। আপুনি গৈ থাককচোন, মই লিপষ্টিক লৈ পেলাই গৈ আছোঁ। ঠিক আছে আহা। যাওঁ পাই সোনকালে, মায়ে আকৌ ৰৈ থাকিলে অশান্তিয়ে পাব। হেৰি নহয় বোৱাৰী, এই দোকানৰ পৰা মিঠাই অলপ লৈ ল'ব লাগিছিলে সিহঁতৰ ঘৰৰ কাৰণে। ল'ব আকৌ মা। এই আপুনি টাউনতে ল'ব লাগিছিলে, এই গাঁৱতনো ক'ত এতিয়া ভাল মিঠাই পাব। চাওঁচোন গাঁৱত ভাল দোকান এখন পায়ে যাওঁ নেকি। ঠিক আছে মা, তাৰ পৰাই লৈ ল'ব। আৰু সিহঁতৰ ঘৰটো মই চিনি নাপাওঁ নহয়, তাইক অলপ আগুৱাই আহিব ক'ব লাগিছিলে। কেলেনো আগুৱাই আহিব লাগে মা, গিৰিয়েকৰ নামটো কৈ দিলেই হৈচোন। মইচোন গিৰিয়েকৰ নামটোৱে নাজানো। হৈছে আৰু। তাই গিৰিয়েকৰ নাম কল্যাণ নহয় নেকি? এই ওচৰৰ দোকানত সোমালেকে দোকানৰ মানুহক সুধিলেই হ'ল আৰু কল্যাণৰ ঘৰ কোনটো, তেতিয়া দেখা দিব নহয়। তুমিয়ে সুধিবা দেই, মই এইবোৰ সুধি থাকিবলৈ নাই। হ'ব দিয়ক মা, মই সুধিম আৰু আপুনি সুধিব নালাগে। এতিয়া ব'লক সোনকালে। ঠিক আছে আহা। দাদা, এই কল্যাণৰ ঘৰ কোনটোনো? কল্যাণ হাজৰিকা নেকি? হয় হাজৰিকা। এই অলপ আগতে আছে, মন্দিৰ এটা আছে নহয়, মন্দিৰটো সন্মুখৰ ঘৰটোৱে। হয় নেকি? আপোনাক বহুত ধন্যবাদ দেই। নাই ধন্যবাদ কিয় দিব লাগে আকৌ, বিপদত পৰিলে সহায় কৰি ভালহে পাওঁ মই। ঠিক আছে, আপোনাৰ দোকানৰ পৰা মিঠাই কেইটামান লৈ যাওঁ। ঠিক আছে বাৰু। মা, এইটোৱে ঘৰ নেকি? মন্দিৰ সন্মুখী ঘৰটোতো এইটোৱে হয় নে নহয় বা? আকৌ নহয় যদি বৰ লাজ পাম। এইটো ঘৰ নহ'ব নেকি? তাই এনেকুৱা ঘৰত থাকিব পাৰিব জানো? কেতিয়াও নোৱাৰে এনেকুৱা ঘৰত থাকিবলৈ। নহয় চাগে, বুজিলা। আকৌ আগলৈ যাওঁ নেকি? বেলেগ কল্যাণ আছে নেকি? মা, মানুহজনে কোৱা মানেতো এইটোৱে। মা, বৌ, তোমালোকে আহি পালা? ঋতু তুমি? কি হ'ল বৌ, ইমান আচৰিত হৈছে যে? এইটোৱে তোমালোকৰ ঘৰ? বৌ, এইটোৱে আমাৰ ঘৰ। মাইনা, তুমি এনেকুৱা এখন ঘৰলৈ বিয়া আহিছা? মা, আহা ভিতৰলৈ। ঠিক আছে ব'লা। ঋতু, তোমাক দেখি মোৰ বহুত বেয়া লাগিছে জানা। আগত কেনেকুৱা আছিলা আৰু এতিয়া কেনেকুৱা হৈ গ'লা। বহুত দুখত আছা চাগে ন তুমি? নাই বৌ, মই দুখত নাই। মোৰ মানুহজনে মোক যি লাগে তাকে আনি দিয়ে। বহুত সুখ ৰাখিছে মোক। ঘৰটো সৰু হ'লে কি হ'ল, কিন্তু সৰু সুখবোৰ দি থাকে মোক। মই তোমাক আগতে কৈছিলোঁ, দেউতাৰ কথা মানা হয় আজি তুমি এনেকুৱা ঘৰত থাকিব লগা নহ'ল হয়। ইমান ডাঙৰ ৰুমত থকা ছোৱালীজনী এতিয়া ইমান সৰু ৰুম এটাতে এডজাষ্ট কৰি আছা, কেনেকৈ পাৰিছা তুমি? মা, মোৰ অভ্যাস হৈ গৈছে, মই এতিয়া থাকিব পাৰোঁ। তুমি এতিয়া কানা কটাখন কৰি নাথাকিবাচোন। প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছা ন, এনেকেই কানা কটাখন কৰি থাকিলে মোৰ মনটো ভাল লাগে জানো? নহয় ঋতু, তোমাক দেখিয়ে মা কান্দিছে। আগতে তোমাক এনেকুৱা অৱস্থাত কেতিয়াও দেখা নাছিল যে। ঋতু? তুমি আহি পালা? মা আৰু বৌ, কেতিয়া আহি পালে আপোনালোকে? বেছি সময় হোৱা নাই, আহি পাইছোহে আমি। জয়, আমি বেছি সময় হোৱা নাই, আহি পাইছোহে। ঋতু, তুমি মাহঁতক কিবা খাবলৈ দিলানে নাই? নাই, আহি পাইছেহে যে, মই বনাওঁগৈ আৰু। নাই, নালাগে, আমি একো নাখাওঁ। মাইনাকে ক'লে নহ'ব নহয়, আপোনালোকে প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে ন, খাই যাব লাগিব কিবা এটা। ঋতু, যোৱা, মই বজাৰৰ পৰা কিবা অলপ আনোগৈ, তুমি ভাতকেইটা বনোৱাকৈ যোৱা। ঠিক আছে, সোনকালে আহিব দেই আপুনি। ঠিক আছে বাৰু। মা, বৌ, আপোনালোকে অলপ বহকচোন দেই, মই বজাৰৰ পৰা আহোঁগৈ। ঠিক আছে, যোৱা। মা, বৌ, তোমালোকে অলপ বহা, মই ভাতকেইটা বনাই আনো। ঋতু, তুমি ভাত কিহত বনাবা? বৌ, আমাৰ গেছ নাই নহয়, আমি খৰিতে বনাম ভাত। ইছ ৰাম, কিমান যে কষ্ট হৈছে নহয় তোমাৰ। নাই বৌ, খৰিত বনোৱা ভাত খাবলৈ ইমান যে টেষ্টি নহয়, আমাৰ কুকাৰৰ ভাতে একেবাৰে পাত্তা নাপায়। সেইটো কিন্তু সত্য কথা, কিন্তু বনাবলৈ বহুত কষ্ট হৈ চাগে ন? নাই, একো কষ্ট নহয়, মোৰ বনাবলৈ অভ্যাস হৈ গ'ল যে। ঠিকে আছে দিয়া। মই অলপ লাগি ভাগি দিওঁগৈ নেকি? নাই, নালাগে, তুমি নোৱাৰিবা বৌ। তুমিয়েচোন পাৰিছা, মই কেলে নোৱাৰিম আকৌ? মোৰ অভ্যাস হৈ গৈছে, সেইকাৰণে পাৰিছোঁ। তোমাৰতো অভ্যাস নাই ন, তুমি সেইকাৰণে নোৱাৰিবা। ঠিক আছে, নহ'লে তুমি যোৱা। ছোৱালীজনীক দেখি মোৰ মনটো বহুত বেয়া লাগিছে জানা। কি ঘৰৰ ছোৱালী, কি ঘৰত আহি বিয়া সোমাইছে। তাই নিজৰ জীৱন নিজেই ধ্বংস কৰি লৈছে। মা, তাই বহুত সুখত আছে, সেইটোৱে আমাৰ কাৰণে বহুত। তাই নিজৰ জীৱন সংগী নিজেই বাছি লৈছে। আৰু যেনিবা আমি ধনী ঘৰৰ ল'ৰা এটাক দিলোঁ
ল'ৰাটোৱে বিয়া। সেই ল'ৰাটো যদি বেয়া হ'লহেঁতেন তেতিয়া তাইক যদি মাৰপিট কৰা হয় তেতিয়া আমি জানো সুখত থাকিব পাৰিলোঁ হয় মা? এতিয়া তাই নিজে ভাল পোৱা ল'ৰাৰে বিয়া আহি কিমান সুখত আছে। আপুনি চাওকচোন কিমান ফূৰ্তিত আছে। আৰু ল'ৰাজনৰ কথা বতৰা শুনি পেলাই ল'ৰাজন বহুত ভদ্ৰ লাগিছে। মোৰ সেইটো দেখি বৰ ভাল লাগিছে। অঁ বোৱাৰী, তুমি ঠিকে কৈছা। এজন ভাল জীৱন সংগী পালে আৰু কি লাগে? টকা পইচা একো মূল্য নাই। কিন্তু দেউতাকক কোনে বুজাব? দেউতাকেতো তাৰ মুখখন চাবলৈকে নিবিচাৰে। তাইৰ কথা ক'লে খঙেই কৰে। তুমি দেখিছাইচোন দেউতাই কিমান খং কৰে। মা, কিমান দিনটো খং কৰিব? এদিন নহয় এদিন ভাল হ'ব নহয়। জানো পাই কেতিয়াবা ভাল হয়। ঋতু, হয় ঋতু। অঁ, তাই ভিতৰতে আছে, যোৱা। মই কথাতে গিয়েকে কি কয় সুধিব পাহৰি থাকিলোঁ নহয়। ভাত খাব মাতিলে সুধিব লাগিব। আৰু গিয়েক থাকিলেকে ঘপককৈ সুধিব নোৱাৰি নহয়, বেয়া লাগে দিয়কচোন। অঁ তাকেই। মা, বৌ, তোমালোকে ভাতকেইটা খাই লোৱাহি। অঁ তোমাৰ ভাত হ'লেই নেকি? অঁ, হ'লেই। অঁ ঠিক আছে ব'লা। মাইনা, তোমাক কথা এটা সুধো, বেয়া পাবা নেকি? কি কথা মা, কোৱাচোন। কিয় বেয়া পাওঁ আকৌ? তোমাৰ হাজবেণ্ড কি কৰে? অঁ, তেখেত মিস্ত্ৰী। অঁ হয় নেকি? ভালে হৈছে দিয়া, কিবা এটা কৰ্ম কৰি খাই আছো ন। ভালে থাকিবা। কিবা অসুবিধা হ'লে মোলৈ ফোন কৰি দিবা, মই তোমাক সহায় কৰিম। ঠিক আছে মা, কিন্তু মোৰ একো অসুবিধাই নহয়। এখেতক ক'লে এখেতে চব বস্তু আনি দিয়ে, একো কমি হ'বলৈ নিদিয়েচোন মোক। তেনেহ'লে ঠিকেই আছে। এপাক আমাৰ ঘৰলৈ যাবাচোন দুইটাই। কিন্তু মা, দেউতা জানো মানিব? দেউতাক বাৰু মই বুজাম। অঁ, এইটো দেউতাক আমি বুজাম। আৰু দেউতা ইমানো বেয়া নহয়। আমি ক'লে দেউতাই নিশ্চয় মানিব। তোমাৰ পৰা অলপ খং উঠি আছে, সেইটো জানো। ঠিক আছে, এতিয়া বাবাটোক মাতাচোন, আমি যাওঁগৈ। দেউতাই আমি ইয়ালৈ অহাৰ কথা গম নাপায়, গম পোৱা হয় আমাক আহিব নিদিলে হয়। এবাৰ মই মাতি দিছোঁ। শুনিছা, ইফালে আহাচোন। অঁ, মাহঁত যাবলৈ ওলালে নেকি? ওলালে আকৌ। এই বাৰীৰ শাক পাচলি কেইটামান ছিঙি নিদিলা কিয়? কৈছিলোঁ ৰ'বলৈ, তাহাঁতে ক'লে নালাগে বুলি। নালাগে দিয়া জোঁৱাই, তোমালোকে আমাৰ ঘৰলৈ এপাক যাবা, তেতিয়া লৈ যাবা শাক পাচলি। কিন্তু মা, দেউতাইতো মোক দেখিবই নোৱাৰে। মই দেউতাক মনাম, মই ফোন কৰি দিম, তেতিয়া দুইটাই যাবা। ঠিক আছে মা, হ'ব দিয়া। ঠিক আছে, এতিয়া আমি গৈ থাকোঁ, নহ'লে আমাৰ দেৰি হৈ যাব। ঠিক আছে, যোৱা। ঋতু, তোমাৰ মনটো আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে জানা, ইমান দিনৰ মূৰত যে মা আৰু বৌক দেখা পাইছোঁ। এতিয়া দেউতা মানিলেই হ'ল আৰু। দেউতালৈহে বৰকৈ মনত পৰি থাকে। তেখেতে মোক বেয়া পালে কি হ'ল, মই তেখেতক বহুত ভাল পাওঁ। আৰু তেখেতে মোক বেয়া পোৱা স্বাভাৱিক, কাৰণ তেখেতৰ মতে মই বিয়া নহ'লোঁ। কিন্তু মোৰ কথা এবাৰ ভাবিব লাগে ন, মই কি বিচাৰোঁ। হ'ব দিয়া, এতিয়া তুমি দুখ কৰি নাথাকিবাচোন। ভগৱানে চব ভাল কৰিব। মাহঁতে আহিলে যেতিয়া দেউতাই এদিন নিশ্চয় আহিব। ঠিক আছে ব'লা, দুয়োজনে এতিয়া ভাত খাই লওঁগে। মাহঁতে ভাত খালে, মই নাই খোৱা। তোমালৈ ৰৈ আছিলোঁ। ঠিক আছে, হা। হেৰি শুনকচোন, কি হ'ল কোৱা? এই ঋতুক এবাৰ আমাৰ ঘৰলৈ মাতি দিওঁ নেকি? কেলে মাতিব লাগে? নিজৰ মৰ্জি মাতি বিয়া হৈ গৈছিলে নহয়, এতিয়া আকৌ এইখন ঘৰলৈ কেলে মাতিব লাগে? নালাগে মাতিব লাগে। আপোনাৰনো নিজৰ ছোৱালীজনীলৈ অলপো মৰম নালাগেনে? নে আপোনাৰ অলপো মনতে নপৰে? মনত পৰা কাম কৰিলেহে মনত পৰিব। মই ইমান ধুনীয়াকৈ ল'ৰা এটা চাই দিম বুলি কৈছিলোঁ, ভাল ঘৰৰ ল'ৰা, মই বোলো বিয়া দিম আৰু নাই, কি পালে জানো সেই ল'ৰাটোৰ ঘৰত, পলাই গুচি গ'ল। হ'ব দিয়ক, যি হ'ব লগা আছিলে হ'লেই আৰু। তাইৰ সেইটো ভুল আছিল ন। নিজৰ ছোৱালীজনীকনো এতিয়া কেনেকৈ আহিব নিদিওঁ ঘৰখনলৈ? মই কৈছোঁ নহয়, নালাগে আহিবলৈ। দেউতা, আপুনি যেনেকৈ ভাবিছে তেনেকৈ একেবাৰে নহয়। এইটো সত্য, তাই দুখীয়া ঘৰত বিয়া পৰিছে। কিন্তু তাইৰ হাজবেণ্ডজন ইমান ভাল, ইমান মৰমীয়াল। তাইক একো কষ্ট পাবলৈ নিদিয়ে। যি বস্তু লাগে গৈ মুখৰ আগতে আনি দিয়ে। তোমালোকে কেনেকৈ গম পালা? আমি গাঁৱৰ ল'ৰা এটা আহিছিলে, সেই গাঁৱৰ ল'ৰাটোৱে আমাক কৈছে। ক'ৰ গাঁৱৰ ল'ৰা আহিল? তোমালোকে নিশ্চয় মোৰ পৰা কিবা লুকাইছা ন? নাই দেউতা, কিয় লুকাম আকৌ? মই গম পাইছোঁ তোমালোকে কিবা লুকাইছা বুলি, এতিয়া কোৱা। মোৰ খং জানাই নহয়, মোক খং উঠাই নল'বা। আপোনাকনো আৰু কি লুকাম? ছোৱালীজনীলৈ বৰকৈ মনত পৰিছিলে, সেইকাৰণে বিচাৰি ঘৰটো ওলালোগে। তোমালোকে মানে মোৰ অনুপস্থিতিত এইবোৰ কামহে কৰি থাকা ন? কিনো বেয়া কামটো কৰিলোঁ? আপোনাৰ মনত নপৰিলে বুলি মোৰ মনত নপৰিব নেকি? আৰু বৌয়েকজনী একেলগে থকা মানুহজনী মনত নপৰিব নেকি? তাই জোৰ কৰি আছিল বলা বুলি, সেইকাৰণেহে গৈ পালোঁ। আজিকালি সকলো টকাৰ খেল, টকা নহ'লে জীৱন কেতিয়াও নচলে। দেউতা, এইটো আপুনি ভুল ভাবিছে। হয়, আপুনি ঠিকেই কৈছে, টকা নহ'লে জীৱন নচলে, কিন্তু মৰম নহ'লেও জীৱন নচলে। যদি আপুনি এইটোক এজন চাকৰি কৰা, টকা পইচা থকালৈ বিয়া দিলে, সেই মানুহজন যদি চৰিত্ৰহীন হয়, তেতিয়া কি হ'ল হয়? তাইক যদি মাৰপিট কৰিলে হয়, তেতিয়া জানো আপুনি সুখত থাকিব পাৰিলে হয়? কেতিয়াও নোৱাৰিলে হয়। এতিয়া তাই ঘৰটো দুখীয়া হ'ব পাৰে, কিন্তু তাই দুখত নাই। তাই কিমান ফূৰ্তি, তাই চকুত চাই মই গম পাইছোঁ। নিজৰ মনৰ পচন্দৰ জীৱন সংগীজন পাই তাই বহুত সুখী। মই আৰু মায়ে মাতি থৈ আহিছোঁ তাইক। এতিয়া তাই আহিব, আপুনি মাতিলেহে আহিব, নহ'লে নাহে এইখন ঘৰলৈ। মই নামাতো কেতিয়াও। আপুনি মাতিব লাগিব দেউতা। আপুনি যদি তাইক কোনোবা এখনত জীয়ৰী বুলি ভাবিছিলে, তেনেহ'লে এইখন ঘৰলৈ মাতিব লাগিব তাইক। বোৱাৰীয়ে ঠিকে কৈছে, আপুনি মাতিব লাগিব তাইক। ঠিক আছে। তাইৰ নম্বৰটো নাই নহয়, মই কেনেকৈ ফোন কৰিম? মোৰ তাত আছে, মোৰ পৰা লৈ ল'ব নম্বৰটো। ঠিক আছে, হ'ব দিয়া। হেল্ল', হয়, কোন হয়? মই তোমাৰ দেউতা। দেউতা, তুমি? কিমান
আজি তোমাৰ মাতটো শুনিছোঁ। হ'ব, ইমান ফূৰ্তি কৰিব নালাগে। মায়েৰে আৰু বৌৰে তোমাক এইখন ঘৰলৈ মাতিব দিছে কাৰণে মই তোমাক ফোন কৰিছোঁ। নহ'লে মোৰ কোনো চখ নাই তোমালৈ ফোন কৰিবৰ কাৰণে। আহিবা আমাৰ ঘৰলৈ আৰু তোমাৰ হাজবেণ্ডকো লৈ আহিবা। ঠিক আছে দেউতা, যাম বাৰু। আপুনি ভালে আছেনে? আছোঁ। হ'ব দিয়া, এতিয়া মই ৰাখিছোঁ। ঠিক আছে দেউতা। সেয়া শুনিছানে? কি হ'ল ন ইমান খুচি হৈ আছা যে? আৰে কি হোৱা নাই সেইটো কথা তুমি। কি হ'ল ইমান ফূৰ্তি যে তোমাৰ? ফূৰ্তি নহ'ব কিয়? দেউতাই ফোন কৰিছিলে জানা? কি? দেউতাই ফোন কৰিছিলে? দেউতাই আমাক মাতিছে। মায়ে বৌয়ে কিবা কৈ পতা ল'লে চাগে দেউতাক। দেউতাই আমাৰ দুইজনকে মাতিছে। যাব লাগিব বুজিলা, ইমান দিন যে ঘৰখন দেখা নাই নহয়। ঠিক আছে, যাব লাগিব আকৌ। দেউতাৰ কথাবোৰ অলপ খং খং হৈ আছে। তাত গ'লে সকলো ঠিক হৈ যাব। অ'কে। বাৰী শাক পাচলি কিবা অলপ লৈ যাব লাগিব ক'লে। মাহঁতক লৈ যাব কওঁতে নিনিলেইচোন। ল'বা। তাতো টাউনত এনেকৈ ফ্ৰেছ শাক পাচলি খাবই নাপায়। তাকেই। আমাৰ ইয়াৰ গোবৰ সাৰ দিয়া শাক পাচলি খাই বহুত ভাল পাব। পিছে কেতিয়াকৈ মাতিছে? এইদিনৰ ভিতৰতে যাম আকৌ। তোমাৰ কাম আছে নেকি ক'ৰবাত? নাই, কাইলৈ আছে বাৰু। ঠিক আছে তেনেহ'লে। ইমান দিনৰ মূৰত যে ছোৱালীজনী আহিব নহয়, গাত একে ততেই নাই। মা তাকেই। তাইৰ মনৰ পচন্দৰ সকলোবোৰ বস্তু বনাম দেই আজি। তাই হাঁহৰ মাংস আৰু কোমোৰা বৰ ভাল পায়। তাকেই বনাব লাগিব। এতিয়াৰ পৰা হাতে কামে লাগিয়ে যাওঁ আৰু। সিহঁতৰো আহিব হ'লেই নহয়। তাকেই। এইবোৰ সকলো বনাব লাগিব। তুমি লাগি থাকাচোন দেই। কিবা কাম থাকিলে মোক মাত দিবা। ঠিক আছে মা, আপুনি যাওক। ইহঁতে আহি পালে নেকি? বেল বজাইছেচোন। যাওকচোন সোনকালে চাই আহোঁগে। আহিলে চাগে। মাইনা, তোমালোকে আহিলা? মা আহিলোঁ দিয়া। আহা। দেউতা ক'ত গ'ল মা? দেউতা আছে, ভিতৰতে আছে। তোমালোকে ইয়াতে বহাচোন দেই। মই দেউতাক মাতিছোঁ ৰ'বা। ঠিক আছে মা। দেউতা? তহঁত আহি পালি। ইয়াতে বহ। তুমি কি কৰা পিছে? দেউতা, মই মিস্ত্ৰী কৰি তুমি মোৰ ছোৱালীজনীক সুখ ৰাখিব পাৰিছানে? তুমি মানে বাওনা হৈ চন্দলৈ হাত মেলিছিলা ন? দেউতা, আপুনি এইবোৰ কি কৰিছে? আপুনি কি মোক ইয়ালৈ অপমান কৰিবলৈহে মাতিছিলে নেকি? মই তেখেতৰ লগত বহুত সুখত আছোঁ। তেখেতক যি কওঁ তাকে আনি দিয়ে মোক। হ'ব পাৰে তেখেত মিস্ত্ৰী, কিন্তু সকলো বস্তু আনি দিছে মোক। অলপো কমি হ'বলৈ দিয়া নাই। হ'ব, জানো এইজন মিস্ত্ৰীয়ে কিমান সুখত ৰাখিব পাৰে। কি হ'ল আপোনাৰ? মই আপোনাক কি কৈছিলোঁ, আপুনি আৰু কি কৈ আছে এইবোৰ? ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে আৰু আপুনি এইবোৰ কথা কৈছে, তাইৰ মনটো ভাল লাগিব জানো? নকৈ কি কৰিম কোৱা? এইখন ঘৰত থাকোঁতে কিমান সুখত আছিলে, এটা কাম কৰিব নাপায়। এতিয়া পাৰিছে নহয় মজাটো? মোৰ কথা শুনা হয়? হ'ব দেউতা, আপুনি আৰু মোক একো কথা ক'ব নালাগে। শুনিছে? ব'লক আমি ইয়াৰ পৰা যাওঁ আৰু এইখন ঘৰলৈ কেতিয়া ঘূৰি নাহোঁ, এইটো মনত ৰাখিব। মাইনা, তুমি এইবোৰ কি কৈ আছা? তোমাক দেউতাইহে বেয়া পায়, মই বেয়া নাপাওঁ নহয়। মোৰ কাৰণে তুমি অলপ সময় ৰৈ যোৱা। তোমাৰ মাহঁতে অলপো মৰম নাই নেকি তোমাৰ? মা, তোমালোকক মই বহুত ভাল পাওঁ, কিন্তু দেউতা ইমান তললৈ যাব বুলি মই ভবা নাছিলোঁ। দেউতা, আপুনি ভুল বুজিছে। এটা কথা সত্য, মই তাইক আপুনি ৰখাৰ নিচিনাকৈ ৰাখিব পৰা নাই, কিন্তু যিমান পাৰোঁ সুখত ৰাখিবলৈ চেষ্টা কৰিছোঁ। যি লাগে বুলি কয় তাকে আনি দিওঁ, যি খাওঁ বুলি কয় তাকেই আনি দিওঁ। দেউতা, টকা পইচাই সকলো সুখ নহয়। মনৰ মানুহজন পালে টকা পইচা নহ'লেও চলি যায়। তোমালোকে ঠিকেই কৈছা। মইহে তোমালোকক ভুল বুজি আছিলোঁ। আপোনালোকৰ কানি কাটি হ'লনে? কানি কাটি হ'ল যদি আহক, ভাত বাঢ়িছোঁ মই। ইমান এটা ভাল দিনতো আপোনালোকে কান্দি থাকিব লাগেনে বাৰু? ছোৱালীজনী আজি ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, ফূৰ্তিহে কৰিব লাগে। তাই সুখত আছে যেতিয়া তাইৰ সুখতে আমাৰ সুখ। আৰু ইয়াত ইমান চিন্তা কৰি থাকিবলৈ কি কথা আছে? হৈও বোৱাৰী, তুমি ঠিকেই কৈছা। মইহে বেছিকৈ চিন্তা কৰিছিলোঁ। ব'লা জোঁৱাই, মোক বেয়া পাই নাথাকিবা আকৌ দেই। মই তোমাকো বহুত কথা শুনালোঁ। মাইনা, তুমিও মোক বেয়া পাই নাথাকিবা। মোৰ ভুল হৈ গৈছিল। নাই দেউতা, মই আপোনাক বেয়া পোৱা নাই। দেউতা, ময়ো আপোনাক বেয়া পোৱা নাই। কিয়নো বেয়া পাম, নিজৰে মানুহ। ঠিক আছে ব'লা, এতিয়া একেলগে গোটেই সোপাই ভাতকেইটা খাই লওঁগৈ। আৰু আজি তোমালোকে যাব নালাগে, ইয়াতে থাকিবা। হ'ব দিয়ক দেউতা।